আমি মানে বহুত উৎফুল্লিত আৰু আমাৰ এনেকে আমাৰ গাঁৱৰ মাজেৰে যেনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাজত আমি হঠাৎ এখন এৰোপ্লেন দেখা পালো। এইখন দেখি মানে আমাৰ খুবেই আমি আনন্দিত হৈছো। বহুত মানুহে আমাৰ গাঁৱৰ মানুহে তেনেকে ওচৰৰ পৰা পোৱা নাই। যদিও মানে কি আমাৰ অসমৰ ব্যৱসায়ী এজনে এইখন অসমত এখন হোটেল নিৰ্মাণ কৰাৰ কাৰণে তেখেতে এখন মানে পুৰণি এৰোপ্লেন কিনি তেখেতে বহুত কষ্ট কৰি আমি দেখিছো, ছ'চিয়েল মিডিয়াত দেখিছো, তেখেতে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এইখন আজি আমাৰ কমলপুৰ বাহেতা পাইছে আহি আৰু ইয়াৰ পিছত তেখেতে শিৱসাগৰলৈ লৈ যাব। আৰু এইখনত আমি দেখিছো ছ'চিয়েল মিডিয়াত মানে এখেতে অসমলৈ আনিবৰ কাৰণে যথেষ্ট কষ্ট কৰি ইয়াৰে টায়াৰ খুলি ৰিঙেৰে হ'লেও মানে কি তেখেতে মানে কি আমাৰ অসমবাসী ৰাইজৰ মাজত এটা উপহাৰ দিব বিচাৰিছে, এটা ব্যৱসায় কৰিব বিচাৰিছে। আমি যাম নিশ্চয় যাম। আমি যোৱাৰ কাৰণে আমি উৎফুল্লিত হৈ আছো আৰু তেখেতৰ আমি মানে কি মংগল কামনা কৰিছো। তেখেতে যেন এই ব্যৱসায়টো যিটো ব্যৱসায় কৰিবলৈ ওলাইছে তেখেতে যেন সাফল্যমণ্ডিত হয় তাৰে আমি আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা কামনা কৰিছো। আমি মানে বহুত উৎফুল্লিত আৰু আমাৰ এনেকে আমাৰ গাঁৱৰ মাজেৰে যেনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মাজত আমি হঠাৎ এখন এৰোপ্লেন দেখা পালো। এইখন দেখি মানে আমাৰ খুবেই আমি আনন্দিত হৈছো। বহুত মানুহে আমাৰ গাঁৱৰ মানুহে তেনেকে ওচৰৰ পৰা পোৱা নাই। যদিও মানে কি আমাৰ অসমৰ ব্যৱসায়ী এজনে এইখন অসমত এখন হোটেল নিৰ্মাণ কৰাৰ কাৰণে তেখেতে এখন মানে পুৰণি এৰোপ্লেন কিনি তেখেতে বহুত কষ্ট কৰি আমি দেখিছো, ছ'চিয়েল মিডিয়াত দেখিছো, তেখেতে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে এইখন আজি আমাৰ কমলপুৰ বাহেতা পাইছে আহি আৰু ইয়াৰ পিছত তেখেতে শিৱসাগৰলৈ লৈ যাব। আৰু এইখনত আমি দেখিছো ছ'চিয়েল মিডিয়াত মানে এখেতে অসমলৈ আনিবৰ কাৰণে যথেষ্ট কষ্ট কৰি ইয়াৰে টায়াৰ খুলি ৰিঙেৰে হ'লেও মানে কি তেখেতে মানে কি আমাৰ অসমবাসী ৰাইজৰ মাজত এটা উপহাৰ দিব বিচাৰিছে, এটা ব্যৱসায় কৰিব বিচাৰিছে। আমি যাম নিশ্চয় যাম। আমি যোৱাৰ কাৰণে আমি উৎফুল্লিত হৈ আছো আৰু তেখেতৰ আমি মানে কি মংগল কামনা কৰিছো। তেখেতে যেন এই ব্যৱসায়টো যিটো ব্যৱসায় কৰিবলৈ ওলাইছে তেখেতে যেন সাফল্যমণ্ডিত হয় তাৰে আমি আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা কামনা কৰিছো।